ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। মই বিশ্বাস কৰোঁ এই জগত আৰু ইয়াৰ সকলো এক ঈশ্বৰৰ সৃষ্টি। ঈশ্বৰ সৰ্বশক্তিমান, তেওঁ অসীম দয়ালু। মই বিশ্বাস কৰোঁ ঈশ্বৰ আমাৰ পূজ্য পিতা, তেওঁ আমাৰ পালনকৰ্তা। ঈশ্বৰ সৰ্বগুণী, সৰ্বজ্ঞানী, পৃথিৱীজুৰি তেওঁৰ মহানতা। মই বিশ্বাস কৰোঁ খ্ৰীষ্ট যীশু ঈশ্বৰৰ পুত্ৰ, কুমাৰী গৰ্ভত যীশুৰ জন্ম, জগতত কৰি গ'ল আচৰিত কৰ্ম, বিলালে পবিত্ৰ অহিংসাৰ ধৰ্ম। মই বিশ্বাস কৰোঁ 33টা বছৰ এই জগতত থাকি বিলালে মধুৰ স্বৰ্গীয় বাণী, আপোনজনে ক্ৰুচপাৰীত তুলি ঈশ্বৰক বধিলে কেনে সেই পাপী। মই বিশ্বাস কৰোঁ যীশুৰ তেজেৰে পাপীৰ পাপ ধুলে, 3 দিনৰ দিনা পুনৰ উঠিত হৈ দুকুৰি দিন প্ৰিয়জনৰ লগত থাকে, জীৱন মৰণৰ শেষ জ্ঞান দিয়ে। মই বিশ্বাস কৰোঁ শেষৰ দিনা স্বৰ্গদূতগণ আহি সকলোৰে সাক্ষাতে যীশুক ল'লে তুলি, যীশু পুনৰ আহিব দিলে এই প্ৰতিশ্ৰুতি, ৰৈ থকা তোমালোক নিজক সাজু কৰি। মই বিশ্বাস কৰোঁ আৰু আহ্বান কৰোঁ যীশুৰ তেজেৰে কিনা হে বিশ্বাসীগণ, যীশুৰ আগমন শীঘ্ৰে হ'ব, সাজু হোৱা পৰ দি থাকা, যীশুৰ লগত যাবলৈ মহা আয়োজন কৰা।